নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীলৈকে সাদৰ সম্ভাষণ জনাই মই ক্লাছ 3 আৰম্ভ কৰিছোঁ। আজি ক্লাছত তোমালোকৰ দশম শ্ৰেণীৰ অনুশীলনী R2 9 নম্বৰ প্ৰশ্নটি তোমালোকৰ লগত মই আলোচনা কৰিব লৈছোঁ। ইয়াতে দিয়া আছে কি হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বৰ্গমূল নিৰ্ণয় কৰা হৰণ পদ্ধতি এটো ক্লাছ 6 7 তে ভালদৰে পাই আহিছা। তথাপি 8 ত অকমান পাইছিলা বাৰু যিয়ে নহওক এতিয়া তোমালোকৰ ক্লাছ 10 ত দিছে এটো ৰিভিজন যিখিনি বস্তু তোমালোকে আগতে পাই আহিছা এইখিনি এতিয়া 1 নম্বৰ অংকটো দিছে তোমালোকৰ 2116 আমি এইটো হৰণ পদ্ধতিৰে কৰিব লাগিলে এনেকুৱাকে তোমালোকে হৰণ চিনটো দিলোৱা 2116 মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আমি বৰ্গমূল উলিয়াবলৈ হলে আমি জোৰ পাতিব লাগিব মানে পেয়াৰ জোৰ পাতিব লাগিব আমি সদায় কোন সাইডৰ পৰা জোৰ পাতিম এতিয়া প্ৰথম জোৰাটো হৈছে 21 আমি এনেকুৱা এটা সংখ্যা ইয়াতে দিম যেটো ভাজকত যেটো দিম আৰু ভাগফলটো আমি সেই সংখ্যাটোৱে দিব লাগিব তোমালোকে যদি চোৱা ইয়াতে 2 গুণ 4 বেছি হ'ব বেছি যাব 3 3 গুণ 9 আৰু দিব পাৰি 4 4 গুণ 16 তাৰপিছত ইয়াতে 5 দিলে ইয়াতে যদি 5 দিও 5 দিয়া আৰু 5 দিয়া কিমান হ'ব 25 ডাঙৰ হৈ যাব গতিকে নহয় আমি কি দিব লাগিব 4 দিব লাগিব 4 গতিকে 4 4 গুণ কিমান 16 এতিয়া 21 ৰ পৰা 16 মাইনাস কৰি দিয়া 11 ৰ পৰা 6 গলে কিমান 5 ইয়াতে কিন্তু এক নানামে গোটাই পেয়াৰটোকে নামি আহিব সম্পূৰ্ণ পেয়াৰটো নামি আহিব 16 মানে 516 এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই যেটো ভাজক আছে তাক ডবল কৰি দিয়া ইনটু 2 কৰি দিয়া কেতিয়াবা 4 4 যোগ দিলেও হয় নহয়বা 2 দি পূৰণ কৰিলেও হয় 4 গুণে কিমান 8 এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই ইয়াতে যি সংখ্যা ভাজকত দিম এই সংখ্যাটোকে মই কত দিব লাগিব ভাগফলটো দিব লাগিব গতিকে ইয়াতে আছে 6 তোমালোকে চোৱা কি সংখ্যা দিলে ইয়াতে 6 ওলাব যদি মই 4 দিও 4 দিলে 4 4 গুণ 16 6 হাতে গলে 8 4 গুণ 32 33 কমি যায় গতিকে মই 6 দিব পাৰো 6 দিলে ইয়াতেও 6 দিব লাগিব 6 6 গুণ 36 6 হাতে গল 3 8 6 গুণ 48 49 50 51 এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি দেখা পালো ভাগফলটো কিমান ওলাল 0 ভাগফলটো কিমান ওলাল সৰি বাকি বা ভাগফল কিমান হইলে 0 যেতিয়ালৈকে তোমালোকৰ ভাগফলটো 0 নলায় শূন্য নলায় তেতিয়ালৈকে এই প্ৰচেছটো কৰি গৈ থাকিব লাগিব আমি দেখা পালো যে ভাগফল 0 ওলাল এতেকে আমি ক'ব পাৰো ইয়াৰ 2116 বৰ্গমূল হ'ব কিমান এই ভাগফলটো 46 এটাকে তোমালোকে লিখি দিয়া therefore root over 2116 equal to 46 এটি হল आंसर ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এনেকুৱাকে অংকটি কৰিব পাৰো এতিয়া ইয়াৰ পিছত 2 নম্বৰটো তোমালোকে চাবা 2 নম্বৰটো কি দিয়া আছে 2 নম্বৰটো দিয়া আছে 4761 ঠিক আগৰ নিচিনাকে এটো 4761 ইয়াত এনেকুৱাকে এটা ডিভাইডেড চিন দিয়া 4761 জোৰা পাতা ইয়াতে আমি কি বাৰ দিম ইয়াতে সেই বাৰকে দিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যদি 6 দিও ইয়াতে 6 দিয়া 6 6 গুণ 36 7 ৰ পৰা 6 গলে 1 আৰু 4 ৰ পৰা 3 গলে 1 ইফালে গোটাই পেয়াৰটো নামি আহিব সম্পূৰ্ণ পেয়াৰটো নামি আহিব এতিয়া ইয়াক ডবল কৰি দিয়া 6 গুণ কিমান হ'ব 12 ইয়াত যি বাৰ দিম ইয়াতো সেই বাৰ দিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো চাই লব এককৰ ঘৰৰ সংখ্যাটো কিমান আছে 1 গতিকে 1 পাব লাগিলে আমি কি দিব লাগিব 9 9 গুণ 81
গতিকে আমি 9 দিম ইয়াতে 9 9 9 গুণ 81 1 তাতে গ'ল 8 9 গুণ 18 18 8 কিমান 19 20 21 22 23 24 25 26 তাতে গ'ল কিমান 2 আৰু 9 গুণ 9 9 দিয়ে কিমান গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল দেখা গ'ল কি ভাগফলটো কি ওলাল 0 ওলাল যেহেতু ভাগফলটো 0 ওলাইছে গতিকে মই কি কৰিব পাৰো root over 4761 is equal to 69 হল আনসারটো ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই আমি 1 আৰু 2 টো আলোচনা কৰিলো ইয়াৰ পিছত এই নম্বৰ আছে তোমালোকৰ ইয়াৰ পিছত আছে 576 আমি এবাৰ 576 টো আলোচনা কৰিম 576 এটা কি নম্বৰ 576 ইয়াক তোমালোকে জো পাতা যদি ইয়াতে সোঁফালৰ পৰা জো পাতি আহোঁতে এটা ৰৈ গ'লে সেই অকল সিঙ্গল নাম্বাৰেদি এইটো পেয়াৰ হৈ যাব এটা 2 দিয়া 2 গুণে 4 1 176 ইয়াক ডবল কৰি দিয়া 2 কৰি দিয়া সদায় ইয়াক ডবল কৰিব লাগে ইনটু 2 কৰি দিয়া 2 গুণে কিমান হ'ব 4 2 যোগ দিলেও হয় এতিয়া ইয়াত আছে 6 ইয়াত মই কি দিম 4 দিম 4 দিলে কিমান হ'ব 4 4 গুণ 16 6 হাতে গ'ল 1 4 4 গুণ 16 একে আমাৰ ভাগফলটো কিমান ওলাল 0 ওলাল গতিকে লিখি দিব পাৰো আমি therefore root over 576 equal to এই ইয়াৰ যেটো ভাগফল কিমান পাইছিলো 24 ইয়াৰ পিছত আছে তোমালোকৰ 6084 টো কৰি দিছো 6 4 নম্বৰ 6084 এটো কেনেকৈ কৰিম চলা ইয়াকো আমি জোড়া পাতিব লাগিব 6084 সদায় আমি জোড়া পাতি লম এটা আছে 60 মই ভাজকত যিদিন ভাগফলটো একে সংখ্যা দিব লাগিব গতিকে 60 হলে মই 7 দিব পাৰো আৰু 8 দিলে 8 8 গুণ 64 বেছি হৈ যায় 4 গতিকে 7 দিব লাগিব 7 7 গুণে 49 কিমান গ'ল 10 ৰ পৰা 9 গলে 1 আৰু 5 ৰ পৰা 4 গলে 1 আৰু ইফালে সম্পূৰ্ণ পেয়াৰটো নামি আহিব 84 ইনটু 2 পৰা 2 কৰিলে কিমান হ'ব এটো 7 গুণে 14 গতিকে মই ভাজকত ইয়াতে যি দিম ইয়াতো সেই সংখ্যা দিব লাগিব ইয়াতে 84 4 পাব লাগিলে মই কি দিব লাগিব হয় 2 দিব লাগিব নহয় 8 দিব লাগিব 2 দিলে তো সৰু হৈ যাব কাৰণ ইয়াতে 1100 আছে গতিকে মই 8 দিম 8 দিলে কিমান হ'ব ইয়াতে 8 8 8 গুণ 64 4 হাতে গ'ল 6 8 4 গুণ 32 32 এ 6 38 8 হাতে গ'ল 3 8 গুণ 8 8 3 11 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভাগফলটো কিমান ওলাল 0 ওলাল যদি ভাগফলটো 0 ওলাই এতেকে আমি লিখিব পাৰো root over 6084 is equal to 78 অৰ্থাৎ আমি দীৰ্ঘ হৰণ প্ৰক্ৰিয়াৰে আমাক চাৰিটা সংখ্যা দিছিলে এই সংখ্যা কেইটাৰ আমি কি উলিয়ালো বৰ্গমূল নিৰ্ণয় কৰিলো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত তোমালোকৰ 10 নম্বৰ প্ৰশ্নটি দিয়া আছে চাবা 10 নম্বৰ প্ৰশ্নটি দিয়া আছে তোমালোকৰ কি কৈছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা এবাৰ আমাক দশমিক সংখ্যা দিছে আগতে আমাক দিছিলে সংখ্যাবোৰৰ দশমিক নাছিলে এবাৰ কি কৈছে দশমিক থকা সংখ্যাবিলাকৰ কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰিব পাৰি সেইটো দিছে 10 নম্বৰ তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা
মৰমৰ ছাত্ৰ ছাত্ৰীসকল 1 নম্বৰটো কি দিয়া আছে তোমালোকে চাবা 12.25 যেহেতু ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব দিছে এটাকে √12.25 ইজ ইকুৱেল টু তোমালোকে এটা কাম কৰা এই দশমিকটো এটা ভগ্নাংশৰ ৰূপলৈ পৰিৱৰ্তন কৰা দশমিকৰ নামত ইয়াতে 1 এটা লিখি দিয়া ইফালে কেইটা সংখ্যা আছে এটা দুটা শূন্য দিয়া ইফালে ওপৰত কিমান লিখিব 1 2 2 5 নহয় জানো এতিয়া মই যদি চাওঁ এটো ভাগ কৰি দিব পাৰি 1225 অৰ্থাৎ 1225 √1225 আৰু তলত √100 কাৰণ √a/b মানে কি √a divided by √b এটো তোমালোকে সূত্ৰ আগতে পাই আহিছা এতিয়া তুমি এই 1225 টোৰ বৰ্গমূল উলিয়াইছা কি হ'ব 1225 ৰ বৰ্গমূল 1225 ইফালে জোড়া পাতা ইফালে 3 দিয়া ইয়াতে 3 দিয়া 3 3 গুণে 9 কিমান নামে 3 2 5 সম্পূৰ্ণ পেয়াৰটো নামে আহিব ইনটু 2 কৰা 6 গতিকে ইয়াতে 5 দিয়া ইয়াতে 5 দিয়া 5 5 5 এটো গল 2 6 5 30 31 32 গতিকে ভগ্নাংশ ৰূপলৈ ট্ৰান্সফাৰ কৰাৰ পিছত আমি এইখিনি পালো 1225 ইয়াৰ বৰ্গমূলটো হ'ল 35 আৰু 1 ৰ বৰ্গমূল 10 10 গুণ 1 ইয়াতে শূন্য কেইটা আছে এটা ইফালে দশমিক 1 ঘৰ আহিব আৰু যেহেতু এটা শূন্য আছে লগত দশমিক 1 ঘৰ আহিব 3.5 এনেকৈ আমি কৰিব পাৰো আৰু নতুবা তোমালোকে ডাইৰেক্ট কৰিব পাৰা ডাইৰেক্ট কৰিলে ইয়াতে তোমালোকে দশমিকটো দি দিবা যেহেতু ইফালে 2 ঘৰ আছে ইয়াতে 1 ঘৰ দশমিক আহিব তেনেকৈ কৰিলেও হয় মই দুটা মেথডতে তোমালোকক দেখুৱাই দিছো ঠিক আছে ইয়াৰ পিছত আমি 2 নম্বৰ অংকটিলৈকে আগবাঢ়ো 2 নম্বৰ অংকটিত কি দিয়া আছে তোমালোকৰ চাবা 2 নম্বৰত দিয়া আছে 24.01 দিয়া আছে 24.01 টো আমি চাই লব পাৰো 24.01 গতিকে এটো যদি তোমালোকে মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন নকৰা ডাইৰেক্টও কৰিব পাৰা দেখুৱাকে 24.01 এটো জোড়া পাতা ইফালে জোড়া এফালে 24 থাকিলে কি দিব 4 দিব পাৰি 4 5 দিলে বেছি হৈ যাব 4 4 গুণ 16 কিমান নামে 14 14 পৰা 6 গলে 8 এফালে 0 1 ইয়াতে ইনটু 2 কৰা 2 কৰিলে ইয়াতে কিমান হ'ব 8 গতিকে ইয়াত যি বাৰ দিম ইয়াতো সেই বাৰ দিম ইয়াতে যদি 9 দিয়া ইয়াতো 9 দিয়া 9 9 গুণ 81 1 8 গুণ 8 9 8 গুণ 75 75 ৰে 8 কিমান 80 গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল কিমান ওলাল 78 0 ওলাল দশমিক ইফালে কেই ঘৰ আছিল 1 ঘৰ 2 ঘৰ ইয়াতে 1 ঘৰ দিয়া গতিকে আমি এনসাৰটো লিখিব পাৰো √24.01 equal to 4.9 বা তোমালোকে এনেকৈ কৰিব পাৰা √24.01 ইয়াত ভগ্নাংশৰ ৰূপলৈ পৰিৱৰ্তন কৰি দিয়া তলত যাব 100 2401 এতিয়া এটা ভাঙি দিয়া 100 2401 কাৰণ তো লিখিব পৰা √a/b equal to এটো তোমালোকে পাইছা √a divided by √b এখিনি কাৰণটো দি দিব পাৰি তাৰ পিছত এখিনি বৰ্গমূল কিমান হ'ব 2401 ৰ 49 আৰু 100 ৰ 10 equal to 4.9 তুমি জানি কেন কৰা आंसर এটা ওলাব ঠিক আছে এটো কেই নম্বৰ গল 2 নম্বৰ গল ইয়াৰ পিছত তোমালোকৰ 3 নম্বৰ অংক আছে 3 নম্বৰ অংকটো কি দিয়া আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল
146.41 দিয়া আছে 146.41 এইটো মিশ্ৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰা root over 146.41 is equal to root over তলত যাব 100 সমীকৰণ নম্বৰ 1 ওপৰত 14641 এতিয়া 14641 ৰ আমি যদি বিভৰণ প্ৰক্ৰিয়াৰে বৰ্গমূল লওঁ 14641 এটো জোড়া পাতা এক জোড়া দুই জোড়া এটো এক নিজে এটা জোড়া হল এক এক গতিকে ইয়াতে দিয়ে কিমান 1 গতিকে এটো 0 হল মানে কিমান 46 ইয়াক ডবল কৰি দিয়া 2 গুণে কিমান 2 ইয়াত 2 দিয়া ইয়াতে 2 দিয়া গতিকে 2 গুণ 4 2 গুণ 4 2 গুণ 4 44 কিমান হয় 2 ইফালে নামিব 4 1 এতিয়া মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এটা কাম কৰা এখিনি আছে লিখি থৈ দিয়া তলত যাব 100 আৰু 14641 এটো ভাঙি দিয়া root over 14641 ইফালে root over 100 ইয়াত হ'ব কি এইটো তোমালোকে একক লোৱা আৰু এইটো তোমালোকে এক ডবল কৰি দিব লাগিব 1 আৰু 2 এই 1 আৰু 2 12 এটো একক দহক বুলি ধৰিলো ইয়াক ডবল কৰি দিয়া 12 গুণ 24 গতিকে এইবাৰ এইটো হ'ব এই ভাজকক যি দিবা ভাগফলটো একে সংখ্যা দিব লাগিব গতিকে ইয়াত যদি 1 দিয়া ইয়াতো 1 দিব লাগিব একে গুণে 1 4 গুণে 4 2 গুণে 2 ইয়াৰ নম্বৰ ছাত্ৰ-ছাত্ৰীসকল ভাগফলটো 0 ওলাল এতেকে আমি ইয়াৰ বৰ্গমূল কিমান পালো 121 তলত থাকিব কিমান 10 একৰ বৰ্গমূল 10 গতিকে দশমিক এই ঘৰ যাব 1 ঘৰ যাব 12.1 গতিকে এনেকেও কৰিব পাৰা আৰু নতুবা তাতে ডাইৰেক্ট দশমিকটো দি তেনেকুৱাকে 1 ঘৰ দশমিক ইফালে দি কৰিব পাৰা ঠিক আছে এতিয়া আমি এনসাৰ পালো এইটো ইয়াতে এটো 3 নম্বৰ হ'ল আৰু এটা অংক বাকি আছে 102.01 102.01 এইটো আমি চাব পাৰো তোমালোকৰ 4 নম্বৰটো 102.01 এটো কৰিবলৈ গলে আমি root over 102.01 এটা আমি ভাঙি লম কিমান হ'ব root over 10201 divided by 100 এটো root over 10201 divided by root over 100 100 এর বর্গমূল কিমান 10 আৰু ইয়াৰ বৰ্গমূলটো আমি উলিয়াম এতিয়া 10201 ইয়াক জোড়া পাতা এফালৰ পৰা এটা জোড়া আৰু এফালৰ পৰা জোড়া এটো 1 এটো 1 দি দিয়া এটো মানে এই মানে মিলে এটা 0 2 যেহেতু এটা 0 থাকিলে এই 0 টো আমি এনেকে নোহোৱা কৰিম ইয়াতে এটা 0 দিলে ইয়াতে এটা 0 দিয়া 0 0 হৈ গ'ল গতিকে এইটো 2 আহিল আৰু ইফালে সম্পূৰ্ণ পেয়াৰটো নামি আহিব 0 1 গতিকে আমি গম পালো এইটো এককৰ ঘৰৰ সংখ্যা আৰু এইটো দহকৰ ঘৰৰ সংখ্যা ইয়াত দ্বিগুণ কৰা 10 দুগুণে 20 গতিকে ইয়াত যদি 1 দিয়া ইয়াতে 1 দিয়া কিমান হয় 1 গুণে 1 1 শূন্য গুণে 0 2 গুণে 2 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভাগশেষ কিমান ওলাল 0 ওলাল নহয় জানো গতিকে ইয়াৰ বৰ্গমূল হ'ব 101
দশমিক এক ঘৰ যাব কাৰণ এটা শূন্য আছে তলত 1.01 গতিকে আমাৰ এনসাৰ হ'ল 10.01 আমাৰ এনসাৰ হ'ল 10.1 এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এই দুটি প্ৰশ্ন আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিঅ' বিলাকত বাকি প্ৰশ্নবোৰ আলোচনা কৰিম তোমালোকে সহযোগ কৰিবা ধন্যবাদ